নাৰায়ণপুৰ মোকালমোৱাৰ নৱোদয় জাতীয় বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ সফল সামৰণি। নলবাৰী জিলাৰ টিহু সমষ্টিৰ নাৰায়ণপুৰ মোকালমোৱাস্থিত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, কুইজ, ভেকচন প্ৰতিযোগিতা, খেল ধেমালি, প্ৰয়াত শিল্পী, জুবিন গাৰ্গৰ সংগীতৰ আধাৰত গীতৰ প্ৰতিযোগিতা ইত্যাদি বৰ্ণাঢ্য তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰথম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখন সফলভাৱে সামৰণি পৰে। দিনৰ প্ৰায় 10 বজাত বিদ্যালয়খনৰ মুকলি মঞ্চত বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলিৰে কাৰ্যসূচী আৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ উপেন্দ্ৰনাথ মেধিয়ে। ইয়াৰ পাছতে সমবেত সংগীত পৰিৱেশন কৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। নৱোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন্দ্ৰনাথ মেধিৰ সভাপতিত্বত আৰু বিদ্যালয়ৰ উপাধ্যক্ষ ফৰজুল আলীয়ে আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দেৱান নজৰুল ইছলাম। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক পৰীক্ষিত বৈশ্যৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দেৱান নজৰুল ইছলামে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যেৰে সুন্দৰ ভাষণ প্ৰদান কৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, গোৱালপৰীয়া লোকগীত, জিকিৰ, নাম পাৰ্টি, আধুনিক গীত, জুবিন সংগীত, জাতি জনগোষ্ঠীৰ আৰু থলুৱা নৃত্যগীত আদি পৰিৱেশন কৰি উপস্থিত ৰাইজ আৰু অতিথিবৃন্দক বাৰুকৈ আপ্লুত কৰে। বিদ্যালয়ৰ তৰফৰ পৰা জনায় যে 2026 ইংৰাজী বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নতুনকৈ নামভৰ্তিৰ বাবে প্ৰপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। সেয়েহে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰিলে স্কুল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় বিদ্যালয়খনৰ উপাধ্যক্ষ মাননীয় ফৰজুল আলীয়ে। উক্ত অনুষ্ঠানৰ সফল সমাপ্তিৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তাইজুদ্দিন আহমেদ আৰু সম্পাদক মিফতাউৰ ৰহমানে কৃতজ্ঞতা স্বীকাৰ কৰে। বৰক্ষেত্ৰীৰ পৰা ৰিপৰ্ট JNKD নিউজ। আমি যোৱা 18 তাৰিখৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ। তাৰ পিছতে আমি বিদ্যালয়ত যোৱা 23 তাৰিখৰ পৰা নৃত্য গীত কবিতা আবৃত্তি বা বিভিন্ন কাৰ্যসূচী আমি চলাই যোৱা 27, 28 আৰু 29, 27 তাৰিখে আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। তাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰি আমি বিদ্যালয়ৰ পৰা আৰম্ভ কৰি আমি মোকালমোৱাৰে গৈ নাৰায়ণপুৰ মেইন চকৰে আহি আমি বিদ্যালয় সোমাইছিলোঁ। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ কেএনএম ইংলিছ একাডেমীৰ সন্মানীয় অধ্যক্ষ মাননীয় খগেন্দ্ৰনাথ মেধি ছাৰ। তাৰপিছতে 28 তাৰিখৰ আমাৰ কাৰ্যসূচী আছিল। 28 তাৰিখে যিসকল ছাত্ৰ ছাত্ৰীয়ে 29 তাৰিখে হ'বলগীয়া মুকলি অধিৱেশনত গীত মাত কৰিব, তাৰ কাৰণে আমি তেওঁলোকৰ মাজত ভেকচন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, সংগীতৰ প্ৰতিযোগিতা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি হৈছে 29 তাৰিখ। এই 29 তাৰিখে আমি আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সন্মানীয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দেৱান নজৰুল ছাৰক বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও আমাৰ সন্মান ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ, ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ তেখেতে বহুমূলীয়া ভাষণ আমাৰ মাজত দাঙি ধৰিছিল। তাৰপিছতে আমি আমন্ত্ৰণ জনাইছিলোঁ বৰক্ষেত্ৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক মাননীয় পৰীক্ষিত বৈশ্য ছাৰ। তেখেতেও আমাৰ মাজত উপস্থিত আছিল। তেখেতেও ছাত্ৰ ছাত্ৰীৰ উপকৃত হোৱাকৈ উদগনিমূলক ভাষণ আমাৰ মাজত দাঙি ধৰিছিল। আৰু আমাৰ লগতে আহিছিল আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মাননীয় উপেন্দ্ৰনাথ মেধি ছাৰ। তেখেতেও আজিৰ এই মুকলি সভা তথা বঁটা বিতৰণী সভাৰ অধ্যক্ষ তথা সভাখনৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰিছিল। এইখিনি আহিছিল আমাৰ এই মুকলি অধিৱেশন তথা বঁটা বিতৰণী সভাৰ কাৰ্যসূচী পাইছে। যোৱা আমি 2025 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এই নৱোদয় জাতীয় বিদ্যালয়খন আমি বৰক্ষেত্ৰী তথা মোকালমোৱা অঞ্চলত প্ৰতিষ্ঠা কৰিছিলোঁ। আৰম্ভণিৰ সময়ত আমি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱকসকলৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা আমি পাইছোঁ। আমাৰ এটা বিশ্বাস
অহা বছৰ ইয়াতকৈ আৰু আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হ'ব। অহা বছৰ জানুৱাৰী মাহৰ পৰা আমি ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰ পূৰণৰ কাম আমি আৰম্ভ কৰিম। এই চগতে সকলো অভিভাৱক অভিভাৱিকাসকলক জনাব বিচাৰিছোঁ যে যদি কোনোবা অভিভাৱকৰ ল'ৰা ছোৱালী আমাৰ এই নৱোদয় জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে তেতিয়াহ'লে অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে আমাৰ বিদ্যালয়ৰ পৰা প্ৰপত্ৰ নিব পাৰিব।